যোৰহাটৰ ভোগদৈ নৈ পানী কিছু হ্ৰাস পাইছে যদিও এই মুহূৰ্ততো কিন্তু বানৰ বিভীষিকা আঁতৰা নাই। আমি এই মুহূৰ্তত এলেংমৰা মণ্ডলৰ চুকত আছোঁ আৰু এখন নাৱেৰে আমি এখন টুলুঙা নাৱেৰে অতি ভিতৰুৱা অঞ্চললৈ আমি আহি আছোঁ। আচলতে ভিতৰত যিসকল লোক এতিয়াও আবদ্ধ হৈ আছে তেওঁলোকে কি পৰ্যায়ত আছে, তেওঁলোকে কি পৰ্যাপ্ত পৰিমাণৰ তেখেতসকলে সুবিধা পাইছে নাই বা তেখেতসকল কেনেধৰণে আছে সেই কথা জানিবৰ বাবে আমি মণ্ডলৰ চুকলৈ এলেংমৰা মণ্ডলৰ চুকলৈ আহিছোঁ। এতিয়াও চাওক ভিতৰৰ পৰা কলৰ ভূৰেৰে এনেধৰণে যি পশুধন তেওঁলোকে এটা ছাগলী এই মুহূৰ্তত এনেধৰণে নাৱেৰে ছাগলীটো লৈ আহিছে। আৰু আচলতে উদ্ধাৰ যি গাঁৱৰ যি ৰাইজ আছে সেই গাঁৱৰ ৰাইজে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কাৰণ আপুনি চাওক এই যিটো পথ তেওঁলোকৰ গাঁৱলৈ অহা যিটো পথ সেই পথটো এতিয়াও যথেষ্ট পানীৰে বুৰি আছে। এই পথটো এতিয়াও শুকোৱা নাই। আৰু যিসমূহ গাঁৱৰ যিসকল ৰাইজ আছে বৃহত্তৰ এলেংমৰা অঞ্চলৰ ৰাইজৰ আচলতে প্ৰতি ঘৰ পৰিয়ালে এই মুহূৰ্তত পানীৰ তলত ডুবি আছে। প্ৰশাসনে বিভিন্ন সাহায্য প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, কিন্তু ভিতৰত যিসকল অঞ্চলত ভিতৰত যিসকল লোক এতিয়াও আবদ্ধ হৈ আছে, যিসকল ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা নাই, তেওঁলোকে এতিয়াও কিন্তু যথেষ্ট অন্ন বস্ত্ৰ বাসস্থানৰ তেওঁলোকৰ অভাৱ ঘটিছে। তেওঁলোকে এটুপি পানীৰ কাৰণে তেখেতসকলে হাহাকাৰ কৰিব লগা হৈছে। আৰু আমি যিহেতু ভিতৰৰ ভাগলৈ আহি প্ৰতিদিন টাইমে এই মুহূৰ্তত এই এক্সক্লুচিভ দৃশ্যসমূহ দেখাইছোঁ যে কেনেধৰণে গঞে ছাগলী বা গৰু তেওঁলোকে এই মুহূৰ্তত এতিয়াও ওখ স্থানলৈ লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু এতিয়াও যিসমূহ পথ আছে সেই পথসমূহ এতিয়াও দেখা পোৱা গৈছে যে প্ৰায় পথসমূহৰ ওপৰত এডিঙিলৈকে পানী। আমি যিহেতু এখন নাৱেৰে ভিতৰ ভাগলৈ আহি আছোঁ আৰু এটা অবৰ্ণনীয় পৰিৱেশ এই মুহূৰ্তত আমি দেখাই আছোঁ। এয়া এলেংমৰা অঞ্চল আৰু এলেংমৰাৰ কিছু পানী শুকাইছে যদিও এতিয়াও গৃহস্থৰ ঘৰ কিন্তু এতিয়াও পানীৰ তলত। তেওঁলোকৰ যিখন কলগছৰ ভূৰ বা নাও তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ সহায়, কাৰণ এই নাও বা কলগছৰ ভূৰখন নহ'লে তেওঁলোকে কেতিয়াও ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে বা ঘৰলৈ তেওঁলোকে আহিব নোৱাৰে। আৰু তেওঁলোকৰ যিসমূহ সাহায্য সেই সাহায্যসমূহ তেওঁলোকে প্ৰশাসনৰ লোক হওক NGO লোক হওক পথত দিয়াৰ ব্যৱস্থা কৰিছে যদিও সেইখিনি আনিবলৈও তেওঁলোকৰ নাও বা কলৰ ভূৰৰ প্ৰয়োজন হয়। কাৰণ এই মুহূৰ্তত দেখিছে যে আমি এটা পথৰ ওপৰেদি আমাৰ নাওখন আহি আছে, কিন্তু পথৰ ওপৰেদি অহা নাওখনত এই মুহূৰ্তত প্ৰায় এডিঙিলৈকে পানী আছে। কিছু স্থান শুকাইছে যদিও অধিকাংশই কিন্তু এই মুহূৰ্তত পানীৰ তলত আছে। এইটো এটা পথ, গাঁওখনৰ এটা পথ। এই পথটোৱে এনেধৰণে মূল যিটো পথ এই পথটো এনেধৰণে পানী এতিয়াও শুকোৱা নাই। ঠিক তেনেধৰণে বিভিন্ন স্থানত এতিয়াও আছে। কেইবাজনো লোক আছে। আমি নাৱৰ পৰা আমি কিছু কথা পাতিম তেখেতসকলৰ লগত, নাৱৰ পৰাই কিছু কথা পাতিম। এই মুহূৰ্তত বহু লোক ওলাই আহিছে, বহু লোকে তেওঁলোকে এনেধৰণে কথা পাতি এজন আহকচোন, আপুনি আহকচোন। ক'ৰ পৰা আহিছে আপোনালোক? গছৰ পৰা আহিছোঁ এইখিনি পৰা। কিমান এতিয়া এআঁঠু পানী? আগলৈকে বুকু আছিলে কেইদিনমান লাগে। কিবা কিবি সাহায্য পাইছে? সাহায্য পাইছোঁ, হ'লেও বেছি পোৱা নাই। মানে চৰকাৰে চাউল দিছিলে 4 ঘৰৰ ভিতৰত ইমান দিছে। 4 ঘৰৰ ভিতৰত কিমান দিছে? 4 ঘৰৰ ভিতৰত আপোনাৰ তেল দিছিলে এপোৱা। 4 ঘৰৰ ভিতৰত? 4 ঘৰৰ ভিতৰত তেল এপোৱা দিছিলে। চাউল আপোনাৰ 5 কেজিমান দিছে, তাকো 5 দিনৰ মূৰত দিছে। 5 দিনৰ মূৰত? আমাৰ ঘৰৰ মানুহ 5টা খাবলৈকে ইমান নাই হোৱা। পানী সমস্যা বা পানী পাইছোঁ বাৰু, পানী হ'লেও ইমান যোৱা সময় হেৰি নহয়। ভিতৰত কিমান মানুহ আছে? ভিতৰত আমাৰ 5টা আছে।